কোভিড গ'ল বুলি ভাবি আছেনে? কিন্তু এটা নতুন সংকট আহি আছে। কিন্তু কেতিয়া, কেনেকৈ, কিমান ভয়ানক? অতীতৰ ভয়াবহ দিনবোৰ মনত কৰক। আপুনি 2020 আৰু 2021 চনত সেই ভয়ংকৰ দিনবোৰ মনত পেলাইনে? লকডাউন, ষ্টে হোম, ষ্টে ছেফ, ৱাৰ্ণিং, ষ্টে হোম, COVID-19 এই শব্দবোৰ মনত পৰেনে? হস্পিটেলবোৰৰ বেড আৰু অক্সিজেনৰ অভাৱ, ঘৰে ঘৰে মৃত্যুৰ খবৰ মনত পৰেনে? নিয়মীয়া কাম কাজ বন্ধ, মানসিক চাপ কেনেকুৱা আছিল বাৰু সেই দিনবোৰ মনত আছেনে আপোনাৰ? মাস্ক, ছ'চিয়েল ডিষ্টেন্সিং আৰু সেই যন্ত্ৰণাদায়ক দিনবোৰ কেতিয়াবা ভাবি লাগিছিল এইটো শেষ হ'ব নেকি? কিন্তু 2025 চনত COVID-19 আকৌ ঘূৰি আহিছে নেকি? বিশ্বৰ পৰিস্থিতি যদি আমি চাওঁ তেন্তে আমি দেখিছোঁ ছিংগাপুৰ, হংকং, ব্ৰাজিল, গ্ৰীচ, ফ্ৰান্স, পোলেণ্ড, ইটালী আদি দেশত পুনৰ কোভিডৰ কেছ বৃদ্ধি। নতুন অমিক্ৰন উপভাইৰেণ্ট ZN.1 এতিয়া দ্ৰুতগতিত বিয়পি পৰিছে গোটেই পৃথিৱীত। যদিও অধিকাংশ কেছ মৃদু, সতৰ্কতা আৱশ্যক। আৰু যদি আমি ভাৰতৰ অৱস্থা যদি আমি চাওঁ তেন্তে আমি দেখোঁ যে ভাৰতত ইতিমধ্যে কেইদিনমানৰ ভিতৰত 257ৰো অধিক নতুন কেছ ধৰা পৰিছে। কেৰালা, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত বেছি কেছ হৈছে। বৰ্তমানৰ পৰিস্থিতি যদিও নিয়ন্ত্ৰিত, কিন্তু সজাগ হোৱাটো অতিকৈ দৰকাৰ। আপুনি কি কৰিব লাগিব? প্ৰথম কথা হ'ল আপুনি ভয় নকৰিব, কিন্তু সজাগ থাকিবই লাগিব। ভিৰ থকা ঠাইত মাস্ক পৰিধান কৰাটো অতিকৈ আৱশ্যক। নিয়মীয়াকৈ হাত ধুব, চেনিটাইজাৰ ব্যৱহাৰ কৰিব। অসুস্থ অনুভৱ কৰিলে টেষ্ট কৰাব, ডক্তৰৰ পৰামৰ্শ ল'ব আৰু স্বাস্থ্যৰ বিভাগৰ নিৰ্দেশনা মানি চলিব। আমি একবাৰ COVID-19 পৰাস্ত কৰিছিলোঁ। এতিয়া সময় হৈছে স্মৰণ কৰাৰ, যাতে পুনৰ সেই ভয়ংকৰ ইতিহাস নঘটে। ভিডিঅ'টো আপোনালোকক অতীত মন কৰাই সজাগ কৰিছোঁ বুলি যদি ভাবিছে, অনুগ্ৰহ কৰি এই ভিডিঅ'টো আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক আৰু যদি মোৰ চেনেলটো আজিও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক। আহক আমি একেলগে আগবাঢ়োঁ আৰু এইবাৰ যি কোভিড আহিছে তাক আমি পৰাস্ত কৰোঁ। ধন্যবাদ।